নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এমকেম ৱাৰ্ল্ডলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ অধ্যায় নম্বৰ 1 সংখ্যা প্ৰণালী পাৰ্ট 2ৰ টপ 20 কমন MCQ আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো সকলোকে ভাল লাগিব। MCQ কুৱেশ্যনবোৰ আলোচনা কৰাৰ আগতে মই সংখ্যা প্ৰণালী পাৰ্ট 2ৰ সংখ্যাৰ বিষয়ে চমু ধাৰণা দিবলৈ যত্ন কৰিম। প্ৰথমতে তোমালোকে জানি লোৱা যে স্বাভাৱিক সংখ্যা কি। ইয়াক আমি নেচাৰেল নাম্বাৰ বুলিও কওঁ। স্বাভাৱিক সংখ্যা কি? যিবোৰ সংখ্যাক গণনা কাৰ্যত ব্যৱহাৰ কৰা হয় সেইবোৰ সংখ্যাকে স্বাভাৱিক সংখ্যা বোলে। ঠিক আছে, আমি যেনে গণনাৰ কাৰণে 1 2 3 4 5 6 7 8 এই যে সকলোবোৰ সংখ্যা আছে এই সংখ্যাবোৰক আমি কি বুলি কওঁ? স্বাভাৱিক সংখ্যা বুলি কওঁ। যিহেতু আমি গণনা কৰাৰ টাইমত 1ৰ পৰা ষ্টাৰ্ট কৰোঁ, গতিকে একতকৈ সৰু কোনো স্বাভাৱিক সংখ্যা নাই। সেইবাবে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল আমাৰ কি? 1। স্বাভাৱিক সংখ্যাবোৰক n আখৰৰ দ্বাৰা বুজোৱা হয়। ঠিক আছে, তো তোমালোকে মনত ৰাখিবা স্বাভাৱিক সংখ্যা কি? বহুত ইজি হয় এইটো, যে গণনাৰ বাবে যিবোৰ আমি সংখ্যা ব্যৱহাৰ কৰোঁ 1 2 3 4 5 6 7 8 এই সকলোবোৰ কি স্বাভাৱিক সংখ্যা। যিহেতু গণনা আমি 1ৰ পৰা ষ্টাৰ্ট কৰোঁ, তো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? আমাৰ 1। ঠিক আছে, আৰু স্বাভাৱিক সংখ্যাবোৰক কিহেৰে বুজোৱা হয়? এনেৰে বুজোৱা হয়। যিহেতু স্বাভাৱিক সংখ্যাক আমি কি বুলি কওঁ? ইংলিছত নেচাৰেল নাম্বাৰ বুলি কওঁ। নেক্সট আমাৰ জানিব লাগে যে পূৰ্ণ সংখ্যা কি। পূৰ্ণ সংখ্যা কি? যে 0ক লৈ স্বাভাৱিক সংখ্যাবোৰে গঠন কৰা সংহতিটোৱে হ'ল পূৰ্ণ সংখ্যা। অৰ্থাৎ আমাৰ যে স্বাভাৱিক সংখ্যা আছে 1 2 3 4 5 6 ইয়াৰ লগত যদি আমি শূন্যটোকো ধৰি লওঁ তেনেহ'লে তাক আমি কি বুলি ক'ম? এই গোটেই সংখ্যাবিলাকক একেলগে আমি কি বুলি ক'ম? পূৰ্ণ সংখ্যা বুলি ক'ম। ঠিক আছে, আৰু পূৰ্ণ সংখ্যাক আমি কিহেৰে বুজাওঁ? W আখৰেৰে বুজাওঁ। তো তোমালোকে মনত ৰাখিবা স্বাভাৱিক সংখ্যা কি? যে গণনাৰ কাৰণে যিবোৰ 1 2 3 4 আদি ব্যৱহাৰ কৰোঁ সেইবোৰ হ'ল আমাৰ স্বাভাৱিক সংখ্যা। এই 1 2 3 4 অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ লগত যদি আমি শূন্যটোকো ধৰি লওঁ তেনেহ'লে এই গোটেই সংহতিটোক কি বুলি কোৱা হ'ব? পূৰ্ণ সংখ্যা বুলি কোৱা হ'ব। ঠিক আছে, তাৰপিছত আমাৰ জানিব লাগে কি? অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কি? যে শূন্যক লৈ স্বাভাৱিক সংখ্যাবোৰ আৰু সিহঁতৰ ঋণাত্মক সংখ্যাবোৰক একেলগে অখণ্ড সংখ্যা বোলে। অখণ্ড সংখ্যাক I আখৰটোৰে বুজোৱা হয়। তো অখণ্ড সংখ্যা কি? অখণ্ড সংখ্যা হ'ল আমাৰ যিবোৰ স্বাভাৱিক সংখ্যা আছিল এই স্বাভাৱিক সংখ্যাবোৰ 1 2 3 4 লগতে এই স্বাভাৱিক সংখ্যাৰ যিবোৰ ঋণাত্মক সংখ্যা যেনেদৰে আমি যদি 1 লওঁ তেনেহ'লে 1ৰ ঋণাত্মক কি হ'ব? -1। 2 ল'লে আমি কি হ'ব? 2ৰ ঋণাত্মক হ'ব -2। এই স্বাভাৱিক সংখ্যা আৰু স্বাভাৱিক সংখ্যাবোৰৰ ঋণাত্মকটো লগতে শূন্য যদি লওঁ তেনেহ'লে এই গোটেই সংহতিটোক আমি কি বুলি কওঁ? অখণ্ড সংখ্যা বুলি কওঁ। ইয়াক I আখৰেৰে বুজোৱা হয় আৰু ইয়াৰ সংহতিটোক আমি এনেদৰে বুজাব পাৰোঁ যেনে কি? শূন্য। ঠিক আছে, তাৰপিছত +-1 +-2 +-3। ঠিক আছে, অৰ্থাৎ আমি ক'ব পাৰোঁ অখণ্ড সংখ্যা আমাৰ কিহৰ সমষ্টি? অখণ্ড সংখ্যাত আমাৰ স্বাভাৱিক সংখ্যা থাকিব, স্বাভাৱিক সংখ্যাৰ ঋণাত্মক মান থাকিব, লগতে কি থাকিব? আমাৰ শূন্য থাকিব। এই সকলোবিলাক লৈ আমি কি? অখণ্ড সংখ্যাৰ সংহতিটো গঠন কৰিব পাৰোঁ। নেক্সট হ'ল আমাৰ পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কি? যে যিবোৰ সংখ্যা P/Q আকাৰত প্ৰকাশ কৰিব পাৰি তাক পৰিমেয় সংখ্যা বোলে। য'ত P আৰু Q অখণ্ড সংখ্যা আৰু Q ≠ 0। পৰিমেয় সংখ্যা ধনাত্মক, ঋণাত্মক বা শূন্য হ'ব পাৰে। তো পৰিমেয় সংখ্যা কি? যে যিবোৰ সংখ্যাক আমি এটা অখণ্ড সংখ্যাৰ অনুপাতত প্ৰকাশ কৰিব পাৰোঁ তাক আমি কি বুলি কওঁ? পৰিমেয় সংখ্যা বুলি কওঁ। উদাহৰণস্বৰূপে তোমালোকে চোৱা ইয়াতে 5 কি আছে? ইয়াতে 5 এটা পৰিমেয় সংখ্যা। ইয়াক আমি অখণ্ড সংখ্যাৰ অনুপাতত PQ আকাৰত প্ৰকাশ কৰিব পাৰিম। মই যদি 5/1 লিখোঁ ইজিকেলটো কিমান হ'ব? 5 হ'ব। অৰ্থাৎ 5ক আমি কি? P/Q আকাৰত প্ৰকাশ কৰিব পাৰোঁ, অৰ্থাৎ অখণ্ড সংখ্যাৰ অনুপাতত প্ৰকাশ কৰিব পাৰোঁ। গতিকে 5 এটা কি? আমাৰ পৰিমেয় সংখ্যা। তাৰপিছত দি আছে 0.75। 0.75ক যদি আমি অখণ্ড সংখ্যাৰ অনুপাতত প্ৰকাশ কৰোঁ তেনেহ'লে 3/4 মানে কি? 3/4 মানে হ'ল আমাৰ কি? 0.75। অৰ্থাৎ 0.75 কি? এটা আমাৰ পৰিমেয় সংখ্যা। ঠিক সেইদৰে আমি যদি -0.833 এই যে সংখ্যাটো আছে এই সংখ্যাটো আমাৰ কি হ'ব? পৰিমেয় সংখ্যা হ'ব। কিয় পৰিমেয় সংখ্যা হ'ব? ইয়াক যদি আমি P/Q আকাৰত প্ৰকাশ কৰোঁ তেনেহ'লে কেনেদৰে অখণ্ড সংখ্যাৰ অনুপাতত প্ৰকাশ কৰিব পাৰোঁ? -5/6
এইটো মানে কি 0.83333 এনেকা ঠিক আছে তো এইটোও কি এইটো আমাৰ পৰিমেয় সংখ্যা আমাৰ মানে শূন্যটো যে আছে এইটো এটা পৰিমেয় সংখ্যা ইয়াকো আমি কি অখণ্ড সংখ্যাৰ অনুপাত অৰ্থাৎ p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ মই যদি 0/1 লিখোঁ তেনেহ'লে ওপৰৰটো আমাৰ এটা অখণ্ড সংখ্যা তলৰটো এটা অখণ্ড সংখ্যা অৰ্থাৎ p/q আকাৰ ইকুৱেলটো কিমান হ'ব 0 হ'ব অৰ্থাৎ 0টোক আমি কি p/q আকাৰত প্ৰকাশ কৰিব পাৰিলোঁ সেইবাবে 0টো এটা কি আমাৰ পৰিমেয় সংখ্যা তাৰপিছত এটা মান দিয়া আছে আমাৰ 0.428571428571 ঠিক আছে তো এই যে মানটো দিয়া আছে এই মানটো এটা পৰিমেয় সংখ্যা কাৰণ ইয়াক আমি অখণ্ড সংখ্যাৰ অনুপাত -3/7 আকাৰত প্ৰকাশ কৰিব পাৰোঁ তো এনেদৰে যিবোৰ সংখ্যাক আমি p/q আকাৰত অৰ্থাৎ অখণ্ড সংখ্যাৰ অনুপাতত প্ৰকাশ কৰিব পাৰোঁ তাক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ ঠিক আছে তো এনেদৰে তো আমি অসংখ্য সংখ্যক পৰিমেয় সংখ্যা পাম নহয় জানো তো আমাৰ কিবা এটা ট্ৰিক লাগিব যাৰ সহায়ত আমি সহজেই ক'ব পাৰিম যে এইটো আমাৰ কি পৰিমেয় সংখ্যা হয় এইটো পৰিমেয় সংখ্যা নহয় তো যিহেতু আমাৰ পৰিমেয় সংখ্যা অসংখ্য তো আমি বুজিব লাগিব যে কোনকেইটা আমাৰ সংখ্যা পৰিমেয় নহয় অৰ্থাৎ অপৰিমেয় তেনেহ'লে আমি অপৰিমেয় কেইটা গম পালে পৰিমেয় সংখ্যা কেইটা নিশ্চয় গম পাম তো আহক আমি চাই লওঁ প্ৰথমতে যে অপৰিমেয় সংখ্যা কি ঠিক আছে তো অপৰিমেয় সংখ্যা কি যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি ঠিক আছে তাক কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা বুলি কোৱা হয় p/q মানে কি p এটা অখণ্ড সংখ্যা q এটা অখণ্ড সংখ্যা যিবোৰ সংখ্যাক আমি অখণ্ড সংখ্যাৰ অনুপাতত প্ৰকাশ কৰিব নোৱাৰোঁ সেইবোৰক আমি কি বুলি কওঁ সেইবোৰক কওঁ আমি অপৰিমেয় সংখ্যা যেনে √3 √7/8 -√5/√3 5/√2 এই সকলোবিলাক কি আমাৰ অপৰিমেয় সংখ্যা এতিয়া মই তোমালোকক শিকাম যে আমি কিদৰে এটা সংখ্যা পৰিমেয় হয়নে নহয় বা এটা অপৰিমেয় সংখ্যা আমি কেনেদৰে গম পাম যে এইটো অপৰিমেয় সংখ্যা সেই বস্তুটো মই তোমালোকক শিকাম এতিয়া ঠিক আছে তো ইয়াতে চোৱা তোমালোকে মই কেইটা নোট লিখিছোঁ নোটটো কি আছে তোমালোকে চোৱা যে যিকোনো সংখ্যাৰ অসমাপ্ত আৰু অপুনৰাবৃত্তিমূলক দশমিক প্ৰসাৰণ সদায় এটা অপৰিমেয় সংখ্যা হয় তাৰমানে কি যদি এটা সংখ্যা দিয়া থাকে আৰু সংখ্যাটোৰ দশমিকৰ পিছত যিবোৰ সংখ্যা আছে সেইবোৰ যদি অসমাপ্ত হয় মানে এটাৰ পিছত দশমিকৰ পিছৰ সংখ্যা যদি এটাৰ পিছত এটা আহিয়ে থাকে বা অপুনৰাবৃত্তিমূলক হয় যে দশমিকৰ পিছৰ সংখ্যাবোৰ এটাই আনটোৰ লগত কোনো মিল নাই কোনো পুনৰাবৃত্তি ঘটা নাই তেনেহ'লে সেই সংখ্যাটো কি হ'ব আমাৰ অপৰিমেয় সংখ্যা হ'ব যেনেদৰে তোমালোকে চোৱা √2 এটা কি অপৰিমেয় সংখ্যা কিয় √2 এটা অপৰিমেয় সংখ্যা কাৰণ √2ৰ আমি যদি মানটো চাওঁ মানটো চোৱা তোমালোকে 1.4141356237 তোমালোকে চোৱা দশমিকৰ পিছত 4 আহিছে আকৌ 1 আহিছে 4 আহিছে আকৌ 2 আহিছে আকৌ 1 আহিছে 3 আহিছে 5 আহিছে তো এনেদৰে যদি আমি চাওঁ যে দশমিকৰ পিছত যিবোৰ মান আছে সেই মানবোৰ সদায় কি হৈ আছে পৰিৱৰ্তন হৈ আছে কোনোটোৰ লগত কোনোটোৰ এটা সাদৃশ্য নাই ঠিক আছে বা কোনো এটা সংখ্যাৰ এটা ক্ৰমত পুনৰাবৃত্তি ঘটা নাই তো যিবোৰ সংখ্যাৰ অসমাপ্ত বা অপুনৰাবৃত্তিমূলক দশমিক প্ৰসাৰণ সদায় থাকে ঠিক আছে সেই সংখ্যাবোৰ সদায় কি হয় অপৰিমেয় সংখ্যা হয় ঠিক সেইদৰে আমাৰ √3 কি √3 এটা অপৰিমেয় সংখ্যা কেনেদৰে √3 অপৰিমেয় সংখ্যা আমি যদি √3ৰ মানটো চাওঁ 1 পইণ্ট অৰ্থাৎ দশমিকৰ পিছত 7 আছে 3 আছে 2 আছে 0 আছে 5 আছে 0 8 0 7 5 7 এনেদৰে গৈয়ে থাকিব ইয়াৰ পিছত আৰু বহুত সংখ্যা আহিয়ে থাকিব তো এনেদৰে ইয়াৰ কেতিয়াও সমাপ্তি নঘটে তো যিবোৰ সংখ্যাৰ আমাৰ দশমিকৰ পিছত যিবোৰ সংখ্যা থাকিব এই সংখ্যাবোৰ যদি অসমাপ্ত হয় চলিয়ে থাকে বা এই সংখ্যাবোৰৰ যদি পুনৰাবৃত্তি নঘটে ঠিক আছে অপুনৰাবৃত্তিমূলক হয় তেনেহ'লে সেই সংখ্যাটো সদায় কি হ'ব আমাৰ অপৰিমেয় সংখ্যা হ'ব ঠিক আছে তাৰপিছত মই আৰু এটা নোট লিখিছোঁ চোৱা তোমাৰ বহুত গুৰুত্বপূৰ্ণ নোট যে কি যে যিকোনো পৰিমেয় সংখ্যা আৰু যিকোনো অপৰিমেয় সংখ্যাৰ গুণফল সদায় এটা কি হয় অপৰিমেয় সংখ্যা হ'ব মই অলপ আগতে ক'লোঁ যে √3 কি আছিল আমাৰ √3 আছিল আমাৰ অপৰিমেয় সংখ্যা কিন্তু যে 2 আছে যে আমাৰ 2 মানটো 2 সংখ্যাটো এটা কিন্তু পৰিমেয় সংখ্যা তো 2 মানটো আমাৰ পৰিমেয় সংখ্যা কিন্তু √3টো অপৰিমেয় সংখ্যা তো পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ যিটো ৰেজাল্ট আহিব মান আহিব সেই মানটো সদায় আমাৰ কি হ'ব অপৰিমেয় সংখ্যা হ'ব তো এইটো কথাই লিখা আছে যিকোনো পৰিমেয় সংখ্যা আৰু যিকোনো অপৰিমেয় সংখ্যাৰ গুণফল সদায় এটা কি হ'ব অপৰিমেয় সংখ্যা হ'ব যেহেতু আমাৰ
3 অপৰিমেয় তো তাৰ লগত যদি আমি পৰিমেয় সংখ্যা 2 পূৰণ দিওঁ তেনেহ'লে যেটো সংখ্যা আহিব সেই সংখ্যাটো আমাৰ সদায় কি হ'ব অপৰিমেয় সংখ্যা হ'ব ঠিক সেইদৰে 5 আমাৰ পৰিমেয় সংখ্যা কিন্তু √2 আমাৰ অপৰিমেয় সংখ্যা তো দুটাই যদি আমি পূৰণ কৰোঁ তেনেহ'লে কি হ'ব 5 √2 কি হ'ব আমাৰ অপৰিমেয় সংখ্যা হ'ব ঠিক আছে তাৰ পিছত আমাৰ জানিব লাগে এটা কোৱেশ্চন দিয়া আছে যে পাই এটা কিয় অপৰিমেয় সংখ্যা ঠিক আছে যিকোনো সংখ্যাৰ অলপ আগতে ক'লো যে যিকোনো সংখ্যাৰ অসমাপ্ত আৰু অপুনৰাবৃত্তিমূলক দশমিক প্ৰসাৰণ সদায় এটা কি হয় অপৰিমেয় সংখ্যা যেহেতু পাইৰ মান কিমান 3.1415926 ঠিক আছে 53 58 97 93 23 84 626 অৰ্থাৎ তোমালোকে মানটো চোৱা দশমিকৰ পিছত এটাৰ পিছত এটা মান আহিয়ে আছে মানটো কেতিয়াও শেষেই নহয় অসমাপ্ত এইটো হৈয়ে থাকিব এনেদৰে মান আহিয়ে থাকিব তো যিবোৰ সংখ্যাৰ মান দশমিকৰ পিছত পুনৰাবৃত্তি নঘটাকৈ কিবা বেলেগ মান এটা আহিয়ে থাকিব অসমাপ্ত হৈ থাকিব সেই সংখ্যাবোৰ সদায় কি হয় আমাৰ অপৰিমেয় হয় গতিকে পাইও এটা কি আমাৰ অপৰিমেয় সংখ্যা ঠিক আছে এতিয়া তোমালোকে সৰু এটা বস্তু জানি লোৱা যে বাস্তৱ সংখ্যা কি এই যে সংখ্যা আছে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা এই সকলোবোৰ সংখ্যাক একেলগে আমি কি বুলি কওঁ বাস্তৱ সংখ্যা বুলি কওঁ তো তোমালোকক যদি কোনোবাই সোধে যে বাস্তৱ সংখ্যা মানে কি তোমালোকে বাস্তৱ সংখ্যা মানে পৰিমেয় সংখ্যাকো ক'ব পাৰা অপৰিমেয় সংখ্যাকো ক'ব পাৰা অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা বা স্বাভাৱিক সংখ্যা যিকোনো সংখ্যাকে তোমালোকে বাস্তৱ সংখ্যা বুলি ক'ব পাৰা এতিয়া আমি এমসিকিউ কোৱেশ্চনবোৰ আলোচনা কৰিম আৰু প্ৰথম এমসিকিউ কোৱেশ্চনটো হ'ল যে তলৰ কোনজোৰ সহমৌলিক ঠিক আছে এই কোৱেশ্চনটোৰ এনসাৰ কৰাৰ আগতে তোমালোকে প্ৰথমতে জানি লোৱা যে উৎপাদক কি বস্তু ঠিক আছে উৎপাদক কি বস্তু যে যিবোৰ সংখ্যাৰ দ্বাৰা কি কৈছে যিবোৰ সংখ্যাৰ দ্বাৰা কোনো সংখ্যা হৰণ কৰিব পাৰি সেই সংখ্যাবোৰক সংখ্যাটোৰ উৎপাদক বোলে যেনে 10ৰ উৎপাদক কি আমাৰ 1 2 5 আৰু 10 তোমালোকে চোৱা এই যে 10 সংখ্যাটো যে আছে এই 10 সংখ্যাটোক আমি 1 ৰে ডিভাইড কৰিব পাৰো 2 ৰেও ডিভাইড কৰিব পাৰো 5 ৰেও ডিভাইড কৰিব পাৰো আৰু 10 ৰেও ডিভাইড কৰিব পাৰো গতিকে এই 10 সংখ্যাটোৰ উৎপাদক কি হ'ব 1 হ'ব 2 হ'ব 5 হ'ব আৰু 10 হ'ব একদম সহজ বস্তু এইটো যে যিটো সংখ্যাক যিবোৰ সংখ্যাৰে ভাগ কৰিব পাৰিম সেই সংখ্যাবোৰক সেই সংখ্যাটোৰ উৎপাদক বুলি কোৱা হ'ব ঠিক আছে তো এতিয়া আমাৰ কোৱেশ্চনত কৈছে যে তলৰ কোনজোৰ সহমৌলিক তো দুটা সংখ্যাক সহমৌলিক বোলা হয় যদি সিহঁতৰ সাধাৰণ উৎপাদক কেৱল 1 হয় যে দুটা সংখ্যাৰ সাধাৰণ উৎপাদক যদি কেৱল 1 হয় তেনেহলে তাক আমি কি বুলি কম সহমৌলিক বুলি কম তেনেহলে আহক চাও আমি অপচন নম্বৰ এ কি দিয়া আছে অপচন নম্বৰ এ দিয়া আছে আমাক 6 আৰু 8 তো 6ক আমি 2 ৰে ডিভাইড কৰিব পাৰো তাৰ পিছত 8কো আমি 2 ৰে ডিভাইড কৰিব পাৰো গতিকে 6 আৰু 8ৰ সাধাৰণ উৎপাদক কি 2 হ'ব আকৌ 6ক আমি 1 ৰে ডিভাইড কৰিব পাৰো 8ক আমি 1 ৰে ডিভাইড কৰিব পাৰো 6 আৰু 8ৰ সাধাৰণ উৎপাদক 1 হ'ব গতিকে 6 আৰু 8ৰ এটা সাধাৰণ উৎপাদক নহয় ইয়াত এটাতকৈ বেছি সাধাৰণ উৎপাদক পাম কি 1 পাম আৰু 2 পাম গতিকে এইটো আমাৰ অপচন হ'ব নোৱাৰে তাৰ পিছৰ অপচনটো চাও আমি 14 আৰু 21 তো 14ক আমি 7 ৰে ডিভাইড কৰিব পাৰো তাৰ পিছত 21ক আমি 7 ৰে ডিভাইড কৰিব পাৰো অৰ্থাৎ 14 আৰু 21ক সাধাৰণ উৎপাদক কি হ'ব 7 হ'ব আকৌ 14ক আৰু 21ক আমি দুটাকে 1 ৰে ডিভাইড কৰিব পাৰো গতিকে 14 আৰু 21ৰ সাধাৰণ উৎপাদক 7 হ'ব 1 হ'ব কিন্তু এইটো আমাৰ কি সহমৌলিক হ'ব নোৱাৰে হেইটো সংখ্যাই সহমৌলিক হ'ব যি সংখ্যাটোৰ কেৱল এটাই সাধাৰণ উৎপাদক থাকিব ঠিক আছে আৰু সেই সাধাৰণ উৎপাদকটো কি হ'ব লাগিব 1 হ'ব লাগিব তো অপচন নম্বৰ সি চোৱা তোমালোকে যে 18 আৰু 35 18ক আমি 1 ৰে ডিভাইড কৰিব পাৰো 35ক আমি 1 ৰে ডিভাইড কৰিব পাৰো ঠিক আছে এই দুটাৰ বাহিৰে 18 আৰু 35ক আমি দুটাক একেলগে যিকোনো সংখ্যাৰে ডিভাইড কৰিব নোৱাৰো 18ক আমি 9 ৰে ডিভাইড কৰিব পাৰিম কিন্তু 35ক আমি 9 ৰে ডিভাইড কৰিব নোৱাৰো তো 18 আৰু 35ৰ দুটাৰে আমাৰ সাধাৰণ উৎপাদক 9 হ'ব নোৱাৰে 18ৰ 9 সাধাৰণ উৎপাদক 9 হ'ব পাৰে কিন্তু 35ৰ সাধাৰণ উৎপাদক 9 হ'ব নোৱাৰে অৰ্থাৎ 18 আৰু 35ৰ আমি কেৱল এটাই সাধাৰণ উৎপাদক পাম হেতু হ'ব কি আমাৰ 1 গতিকে যদি কয় আমাক যে তলৰ কোনজোৰ সংখ্যা সহমৌলিক তো অপচন সি হ'ব আমাৰ কি কাৰেক্ট 18 আৰু 35 এইজোৰ সংখ্যা কি আমাৰ এইজোৰ সংখ্যা সহমৌলিক কাৰণ 18 আৰু 35ৰ সাধাৰণ উৎপাদক কেৱল 1 ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 2 যে তলৰ কোনটো সত্য
কি কৈছে তলৰ কোনটো সত্য প্ৰথমটো দিয়া আছে যে প্ৰতিটো অপৰিমেয় সংখ্যাই একোটা বাস্তৱ সংখ্যা তো মই অলপ আগতে ক'লো যে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা এই সকলোবোৰ সংখ্যাই কি বাস্তৱ সংখ্যা যেহেতু কৈছে তলৰ কোনটো সত্য আমাৰ প্ৰথম কথাটোৱে সত্য হয় যে প্ৰতিটো অপৰিমেয় সংখ্যাই কি হয় একোটা বাস্তৱ সংখ্যা হয় ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 3 যে পাই হ'ল তো পাই এটা কি কোৱাচোন তোমালোকে পাই এটা অপৰিমেয় সংখ্যা অলপ আগতে মই বুজাইছিলোঁ পাই কিয় অপৰিমেয় সংখ্যা হয় ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 4 যে 2√3 হ'ল 2√3 কি 2√3 এটা অপৰিমেয় সংখ্যা কিয় অপৰিমেয় সংখ্যা মই তোমালোকক কৈছিলোঁ যে যিকোনো পৰিমেয় সংখ্যা আৰু যিকোনো অপৰিমেয় সংখ্যাৰ গুণফল সদায় এটা কি হয় অপৰিমেয় সংখ্যা হ'ব ইয়াত 2 এটা পৰিমেয় সংখ্যা কিন্তু √3 অপৰিমেয় সংখ্যা তো এই দুটাৰ গুণফল সদায় কি হ'ব অপৰিমেয় সংখ্যা সেই হিচাপে আমাৰ অপশ্যন বি হ'ব কি কাৰেক্ট যে 2√3 হ'ল এটা কি অপৰিমেয় সংখ্যা নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 5 কি দিছে যে 3√6 প্লাছ 4√6ৰ মান হ'ব কাৰ মান ওলাব দিছে 3√6 প্লাছ 4√6 এই দুটাৰ পৰা যদি আমি √6 কমন লওঁ কি বাকি থাকিব 3 প্লাছ 4 বাকি থাকিব 3 প্লাছ 4 বাকি থাকিব এই দুটা যোগ কৰিলে হ'ব আমাৰ 7 তাৰ লগত থাকিব √6 আমাৰ এনসাৰ কি হ'ব 7√6 হ'ব বি অপশ্যন আমাৰ কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন দিছে আমাক কোৱেশ্চন নম্বৰ 6 যে তলৰ কোনটো অপৰিমেয় সংখ্যা তো অপৰিমেয় সংখ্যা যদি আমি ইয়াতে চাওঁ কোনটো হ'ব আমাৰ অপৰিমেয় সংখ্যা তো অপশ্যন ডি হ'ব আমাৰ কি অপৰিমেয় সংখ্যা ঠিক আছে কিয় অপশ্যন ডি অপৰিমেয় সংখ্যা তোমালোকে চোৱা যে অপশ্যন ডি দশমিকৰ পিছৰ যিবোৰ সংখ্যা আছে প্ৰথমতে 401 আহিছে 4 আহিছে 01 আকৌ 4 আহিছে 001 ফিৰ 4 আহিছে তিনিটা 0 আহিছে 1 আহিছে 4 আহিছে অৰ্থাৎ এই যে দশমিকৰ পিছৰ যিবোৰ সংখ্যা আছে এইবোৰ কি আমাৰ পুনৰাবৃত্তি এটা ক্ৰমত পুনৰাবৃত্তি ঘটনাই লগতে ইয়াতে চোৱা তোমালোকে ডট দিয়া আছে কি দিয়া আছে ডট দিয়া আছে তাৰ মানে এই যে সংখ্যাটো দিছে এই সংখ্যাটোৰ পিছত আৰু কিছুমান সংখ্যা আছে এতিয়াও সংখ্যাটো শেষ হোৱা নাই তো কোনো সংখ্যা যদি আমাৰ অসমাপ্ত হয় কোনো সংখ্যাৰ দশমিকৰ পিছৰ সংখ্যা যদি আমাৰ অসমাপ্ত হয় গৈয়ে থাকে বা কিবা এটা মান আহিয়ে থাকে তেনেহলে সংখ্যাটো সদায় কি হয় আমাৰ অপৰিমেয় সংখ্যা হয় সেই হিচাপে অপশ্যন ডি আমাৰ কি অপৰিমেয় সংখ্যা নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 7 কি কৈছে যে 2 আৰু 2.5ৰ মাজৰ অপৰিমেয় সংখ্যাটো হ'ব কি কৈছে 2 আৰু 2.5ৰ মাজৰ অপৰিমেয় সংখ্যাটো হ'ব ঠিক আছে তো এই হিচাপে যদি চাওঁ আমাৰ অপশ্যন বি হ'ব আমাৰ কি কাৰেক্ট হ'ব ঠিক আছে কাৰণ আমি যদি √12.5ৰ মান লওঁ সেইটো আমাৰ 2.5 আৰু 2ৰ ভিতৰত নাথাকে তাতকৈ বহুত বেছি হৈ যাব সেইদৰে যদি আমি √22.5ৰ মান লওঁ সেই মানটো আমাৰ কি হ'ব 2 আৰু 2.5ৰ মাজত নাথাকে তাতকৈ বহুত বেছি হৈ যাব √11 ল'লেও আমাৰ মানটো কি হৈ যাব 2.5তকৈ বেছি হৈ যাব ঠিক আছে কিন্তু যদি আমি √5 লওঁ তেনেহ'লে ইয়াৰ মানটো কিমান থাকে চোৱা তোমালোকে 2.23 থাকে ঠিক আছে আৰু এই 2.23 মানটো কাৰ মাজত আছে 2 আৰু 2.5ৰ মাজত আছে গতিকে অপৰিমেয় সংখ্যাটো কোনটো হ'ব আমাৰ অপশ্যন বি হ'ব অৰ্থাৎ √5 হ'ব নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 8 কি কৈছে যে কিউব ৰুট 54/250ৰ মান কিমান ঠিক আছে তো এইটোৰ মান যদি আমি ওলাও তোমালোকে চোৱা ওপৰত আছে 54 তলত আছে কিমান 250 আৰু যেটো ৰুটৰ ভিতৰত 3 আছে সেইটো ওপৰত গৈ কি হ'ব আমাৰ 1/3 হ'ব ঠিক আছে ইয়াক 2 এৰে কাটিলে হ'ব 27 আৰু 250ক 2 এৰে কাটিলে হ'ব আমাৰ 125 তো 27ক আমি 3 কিউব লিখিব পাৰো আৰু 125ক আমি 5 কিউব লিখিব পাৰো তো এই 3 কিউবৰ 3 আৰু 1/3 কেনসেল যাব আৰু 5 কিউবৰ 3 আৰু 1/3 কেনসেল যাব আমি আনসাৰ কি পাম 3/5 পাম ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 9 কি কৈছে যে √2 আৰু √3ৰ মাজৰ এটা পৰিমেয় সংখ্যা হ'ল যে √2 আৰু √3ৰ মাজৰ পৰিমেয় সংখ্যাটো ওলাব লাগে তো তোমালোকে চোৱা √3ৰ মান হ'ল কিমান আমাৰ 1.73 আৰু √2ৰ মান হ'ল 1.41 তো 1.41 আৰু 1.73ৰ মাজত থকা মানটো কোনটো আমাৰ 1.5 ঠিক আছে গতিকে আমাৰ পৰিমেয় সংখ্যাটো কিমান হ'ব 1.5 হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 10 কি কৈছে যদি x = 1/√2 - 1 হয় √2 - 1 হয় তেন্তে x + 1/xৰ মান নিৰ্ণয় কৰা ঠিক আছে কি দিছে আমাক x = দিছে 1/√2 - 1 তো এইটো মানে কি লিখিব পাৰো 1/√1 ঠিক আছে তো ইয়াৰ পৰা আমি xৰ মান কিমান পাম ইয়াৰ পৰা আমি পাম xৰ মান 1 পাম
তো ঠিক আছে তো আমাৰ কিহৰ মান ওলাব দিছে আমাৰ মান ওলাব দিছে x + 1/x তো x ৰ মান যদি 1 বহাও 1 + 1/1 = কিমান হ'ব 2 হ'ব গতিকে অপচন বি হ'ব আমাৰ কি কারেক্ট নেক্সট কোশ্চেনটো হ'ল আমাৰ কোশ্চেন নাম্বাৰ 11 কোশ্চেন নাম্বাৰ 11 কি দিয়া আছে যে x ৰ পাৱাৰ a/b = 1 তেন্তে এর মান হ'ব ঠিক আছে তো আমাক যদি x ৰ পাৱাৰ a/b = 1 দিয়ে তেন্তে এর মান কিমান হ'ব তোমালোকে চোৱা কি দিছে আমাক x ৰ পাৱাৰ a/b = কিমান দিছে আমাক 1 দিছে তো এই যে মানটো দিছে আমাক x ৰ পাৱাৰ a/b = 1 এইটো তলৰ কোনটো মান বহালে এই সমীকৰণটো আমাৰ সিদ্ধ হ'ব তো আমি যদি এই ঠাইত যদি 0 বহাই দিও কি বহাই দিও 0 বহাই দিও তেনেহলে কি হ'ব x ৰ পাৱাৰ 0/b হ'ব ঠিক আছে = কিমান হ'ব 1 হ'ব ঠিক আছে তো 0/b মানে কি আমাৰ 0/b মানে 0 তেনেহলে x ৰ পাৱাৰ কি হ'ব 0 x ৰ পাৱাৰ 0 = কি হ'ব 1 হ'ব যিকোনো বস্তুৰ পাৱাৰ 0 হলে সদায় কি হয় 1 হয় যেহেতু আমি এর মান 0 বহালে x ৰ পাৱাৰ a/b = 1 সমীকৰণটো সিদ্ধ হয় গতিকে অপচন এ হ'ব আমাৰ কি কারেক্ট নেক্সট কোশ্চেনটো হ'ল আমাৰ কোশ্চেন নাম্বাৰ 12 কোশ্চেন নাম্বাৰ 12 কি কৈছে যে 2 + √2 * 2 - √2 ৰ মান হ'ব এইটো কোশ্চেন সলভ কৰিবলৈ হলে তোমালোকে এই ফৰ্মুলাটো মনত ৰাখিবা যে a + b * a - b ক আমি কেনেদৰে লিখিব পাৰো a² - b²। তো ঠিক সেইদৰে 2 + √2 আৰু * 2 - √2 এইটোক আমি কেনেদৰে লিখিব পাৰো 2² - √2²। তো 2² কৰিলে আমাৰ 4 হ'ব আৰু √2² কৰিলে আমাৰ কি হ'ব 2 হ'ব তো 4 ৰ পৰা 2 মাইনাস কৰিলে কি থাকিব 2 গতিকে आंसर সি হ'ব আমাৰ কি কারেক্ট নেক্সট কোশ্চেনটো হ'ল আমাৰ নাম্বাৰ 13 যদি 8 ৰ পাৱাৰ x = 64/2 ৰ পাৱাৰ x তেন্তে x ৰ মান নিৰ্ণয় কৰা ঠিক আছে কি দিছে আমাক 8 ৰ পাৱাৰ x = 64/2 ৰ পাৱাৰ x 2 ৰ পাৱাৰ x টো এইফালে আনিলে আমাৰ কি হ'ব 8 ৰ পাৱাৰ x * 2 ৰ পাৱাৰ x হ'ব = কিমান হ'ব 64 হ'ব এতিয়া 8 মানে কি লিখিব পাৰো আমি 2³ লিখিব পাৰো 2³ কৰিলে আমাৰ কিমান হয় 8 হয় তো 2³ কৰিলে হ'ব আমাৰ 2 ৰ পাৱাৰ 3x * 2 ৰ পাৱাৰ x তো এইটোক আমি যোগ কৰিলে কি হ'ব 2 ৰ পাৱাৰ 3x + x = কিমান হ'ব 4x অৰ্থাৎ 2 ৰ পাৱাৰ 4x = কি হ'ব 64 মানে আমি কি লিখিব পাৰো 2 ৰ পাৱাৰ 6 লিখিব পাৰো ঠিক আছে এতিয়া 2 কেনসেল গলে আমাৰ থাকিব কি 4x = 6 থাকিব অর্থাৎ x = কিমান হ'ব আমাৰ 6/4 আৰু এটো 2 এৰে কাটিলে আমাৰ কিমান পাম 3/2 आंसर ডি হ'ব আমাৰ কি কারেক্ট কোশ্চেন নম্বৰ 14 কি কৈছে যে 0.6 ইয়াতে পৌনপণিক চিহ্ন হ'ব 6 ৰ ওপৰত হা পৌনপণিক চিহ্ন হ'ব কি কৈছে 0.6 ক p/q আৰ্হিত প্ৰকাশ কৰিলে হ'ব 0.6 ক 6 ৰ ওপৰত আমাৰ পৌনপণিক আছে চিহ্ন আছে ইয়াক যদি আমি p/q আৰ্হিত প্ৰকাশ কৰো তেনেহলে কি হ'ব তো ধৰি ললো আমি x = কি 0.6 তাৰ ওপৰত পৌনপণিক চিহ্ন অৰ্থাৎ 6 টো আমাৰ কি হ'ব পুনৰাবৃত্তি ঘটিব তো 3 ঘৰ যদি আমি লওঁ 0.666 অৰ্থাৎ x = 0.666 এতিয়া দুয়োফালে যদি আমি 10 ৰে পূৰণ কৰো কি পাম 10x পাম আৰু 0.666 10 ৰে পূৰণ কৰিলে এক ঘৰ দশমিক আগুৱাই যাব কি হ'ব 6.666 হ'ব এতিয়া প্ৰথমটো ইকুৱেশনক আমি 1 নম্বৰ দিলো কোনটোক x = 0.666 আৰু যেটো 10 ৰে পূৰণ কৰি যেটো পালো হেতুক আমি 2 নম্বৰ দিলো এতিয়া 2 ৰ পৰা যদি 1 আমি মাইনাস কৰি দিও 10x ৰ পৰা x মাইনাস কৰিলে আমাৰ কিমান হ'ব 9x হ'ব আৰু 6.666 ৰ পৰা 0.666 মাইনাস কৰিলে আমাৰ কিমান হ'ব 6 হ'ব তো 9x = 6 হ'ব তেনেহলে x = কি হ'ব 6/9 হ'ব 3 ৰে কাটিলে আমি 2 পাম আৰু 3 ৰে কাটিলে 3 পাম অৰ্থাৎ x = আমাৰ কি হ'ব 2/3 হ'ব অৰ্থাৎ 0.6 পৌনপণিক যেটো আছে হেতুক আমি যদি p/q আৰ্হিত প্ৰকাশ কৰো তেনেহলে কি পাম 2/3 কোনটো আছে আমাৰ आंसर অপচন এ আছে 2/3 নেক্সট কোশ্চেনটো হ'ল আমাৰ কোশ্চেন নম্বৰ 15 কোশ্চেন নম্বৰ 15 কি কৈছে যে 1/500 ৰ দশমিক আৰ্হি হ'ব যে 1/500 ক যদি আমি দশমিকত প্ৰকাশ কৰো তেনেহলে কিমান হ'ব এটো কিমান হ'ব आंसर এটো হ'ব আমাৰ অপচন এ 0.002 ঠিক আছে নেক্সট কোশ্চেনটো হ'ল আমাৰ কোশ্চেন নম্বৰ 16 তলৰ কোনটো অপৰিমেয় সংখ্যা নহয় √4 আমাৰ কি অপৰিমেয় সংখ্যা নহয় √4 মানে আমি কি লিখিব পাৰো √4 মানে আমি 2² লিখিব পাৰো এটো মানে কিমান আমাৰ 2 তো 2 আমাৰ কি হয় পৰিমেয় সংখ্যা হয় ইয়াক p/q আকৃতিত প্ৰকাশ কৰিব পাৰি ঠিক আছে তো এটো আমাৰ কি অপৰিমেয় সংখ্যা নহয় নেক্সট কোশ্চেন হ'ল আমাৰ কোশ্চেন নম্বৰ 17 কি কৈছে যে √12/√3 ৰ মান হ'ব
কাৰ মান ওলাব দিছে √12/√3 তো √12ক আমি এনেদৰে লিখিব পাৰোঁ 2 × 2 × 3 ডিভাইডেড বাই √3 এতিয়া 2 কমন ল'লে আমি কি পাম 2√3 পাম ডিভাইডেড বাই 3√3 পাম √3 কেনসেল যাব আমাৰ কি আহিব 2 আহিব অপশ্যন বি হ'ব কাৰেক্ট নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 18 যে সংখ্যা ৰেখাত 1 - √3 থাকিব 1 - √3 মানে কিমান মান হ'ব আমাৰ -0.26 ঠিক আছে আৰু এই মানটো থাকিব আমাৰ 0 আৰু -1ৰ মাজত সংখ্যা ৰেখাৰ 0 আৰু -1ৰ মাজত থাকিব নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 19 যদি n এটা স্বাভাৱিক সংখ্যা তেন্তে √n হ'ব √n কি হ'ব কেতিয়াবা স্বাভাৱিক সংখ্যা হ'ব পাৰে বা কেতিয়াবা অপৰিমেয় সংখ্যা হ'ব পাৰে ঠিক আছে নেক্সট কোৱেশ্চন আমাৰ কোৱেশ্চন নম্বৰ 20 আৰু এইটোৱে লাষ্ট কোৱেশ্চন কি কৈছে যে 5 √5 - 2 সংখ্যাটো হ'ল √5 - 2 সংখ্যাটো তো এইটো কোৱেশ্চন এনসাৰ কৰাৰ বাবে তোমালোকে মনত ৰাখিবা যে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ পাৰ্থক্য সদায় কি হয় অপৰিমেয় হয় ঠিক আছে যেহেতু √5 কি আমাৰ অপৰিমেয় আৰু √2 কি আমাৰ পৰিমেয় তো পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ পাৰ্থক্য সদায় কি হয় আমাৰ অপৰিমেয় হয় গতিকে অপশ্যন বি হ'ব আমাৰ কি কাৰেক্ট আশা কৰোঁ ভিডিঅ'টো তোমালোকক ভাল লাগিব যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা থ্যাংক ইউ সকলোকে